নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ 1826 চনত, অপশ্যন বি 1724 চনত, অপশ্যন চি 1926 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1826 চনত। বন্ধুসকল মনত ৰাখিব ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পতা হয়? অপশ্যন দিয়া হৈছে অপশ্যন এ ত্ৰিপুৰা, অপশ্যন বি মিজোৰাম, অপশ্যন চি নাগালেণ্ড। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি নাগালেণ্ড। নেক্সট প্ৰশ্নটো হৈছে মানসকলে কেতিয়া প্ৰথমে অসম আক্ৰমণ কৰিছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ 1817 চনত, অপশ্যন বি 1819 চনত, অপশ্যন চি 1821 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1817 চনত। বন্ধুসকল 1817 চনত মানসকলে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। আজি হোমৱৰ্ক কুৱেশ্যনটো হ'ল অসমৰ জাতীয় ফুল কি? অপশ্যন দিয়া হৈছে অপশ্যন এ কপৌ ফুল, অপশ্যন বি বেত ফুল, অপশ্যন চি বেলি ফুল। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰি জনাব। আজি ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব